হয় চাওক, আজি আমি যিখিনি ঠাইত উপস্থিত আছোঁ এই ঠাইখিনি হৈছে কোকৰাঝাৰ জিলা পৌৰসভাৰ অন্তৰ্গত এটি পবিত্ৰ ধৰ্মীয় অনুষ্ঠান। ইয়াত পবিত্ৰ শ্মশান মন্দিৰ লগতে শ্মশান আছে, য'ত নেকি শৱদেহসমূহ দাহ কৰা হয়। এইটো পবিত্ৰ স্থানত আমি উপস্থিত আছোঁ আৰু ইয়াত উপস্থিত থকাৰ মূল কাৰণটো হৈছে আপোনালোকে জানে যে পবিত্ৰ ধৰ্মীয় অনুষ্ঠান এটিৰ মাজেৰে এটি মূল পথ গৈছে, যিখন পথেৰে বৃহত্তৰ কেইবাখনো গাঁৱৰ জনগণ অহা যোৱা কৰে। ইয়াৰ ভিতৰত আপোনালোকে নিশ্চয় জানে যে দক্ষিণ বাগিচা গাঁও, চেঁচাপানী, কমলাচৰা চেঁচাপানী আদি বৃহত্তৰ অঞ্চলৰ জনগণ, হেজাৰ হেজাৰ জনগণ আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়, আমাৰ কোকৰাঝাৰ জিলাৰ শ শ স্কুলীয়া ছাত্ৰ ছাত্ৰী, বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এইখন মূল পথেৰে অহা যোৱা কৰে। কিন্তু দুৰ্ভাগ্যজনক, আশ্চৰ্যজনক কথা হৈছে যে এইখন মূল পথত আপোনালোকে আহি দেখিলে যে কোকৰাঝাৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা একেবাৰে লেতেৰা বস্তুসমূহ, একেবাৰে জাবৰ জোঁথৰসমূহ, ইয়াত শৌচৰ পৰা আৰম্ভ কৰি যিমান লেতেৰা বস্তু আছে এই লেতেৰা বস্তুসমূহ কোনোবা ঠিকাদাৰৰ তত্ত্বাৱধানত এই ট্ৰেক্টৰৰ জৰিয়তে এই যে যিটো মূল পথ, এই বৰষুণৰ মাজতে এই মূল পথৰ মাজত পেলাই থৈ যায়। বহুবাৰ এই বৃহত্তৰ অঞ্চলবাসী শ্মশান কমিটিৰ পৰা তেখেতসকলক আহ্বান জনোৱা হৈছিল যে এইটো পথত এইবোৰ পেলাব নালাগে, কিন্তু তেখেতসকলে নামানি কাণ্ডজ্ঞানহীনভাৱে তেখেতসকলে এইটো পথত তেখেতসকলে পেলাই থৈ যায়। তেখেতসকলে কাৰো বাধা নামানে। আজিও 7খন ট্ৰেক্টৰৰ পৰা তেখেতসকলে এই লেতেৰা বস্তু লৈ এইটো পথত আহিছিল। তেতিয়া আমি ৰাইজে বাধ্য হৈ এই ট্ৰেক্টৰসমূহ আবদ্ধ কৰিবলৈ বাধ্য হৈছোঁ যে এইটো পথেৰে আমি এতিয়া যাব নোৱাৰোঁ, এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে। এই ছাত্ৰ ছাত্ৰীসকল আজি বিদ্যালয়ত অহা যোৱা কৰাৰ পৰিৱেশ নাই। গতিকে আমি বৃহত্তৰ অঞ্চলবাসীয়ে দাবী জনাইছোঁ যে এইটো পথ যেতিয়ালৈকে নিৰ্মাণ কৰা নহ'ব, মেৰামতি কৰা নহ'ব, কোকৰাঝাৰ পৌৰসভাই হওক আৰু কোনোবা ঠিকাদাৰেই হওক, এইটো পথ যেতিয়ালৈকে নিৰ্মাণ কৰা নহ'ব, মেৰামতি কৰা নহ'ব, এই ট্ৰেক্টৰসমূহ, এই জেচিবিসমূহ ইয়াৰ পৰা আমি ওলাব নিদিম যেতিয়ালৈকে নিৰ্মাণ কৰা নহ'ব। আৰু আশ্চৰ্যজনক কথা হৈছে, আপোনালোকে জানে যে এইটো এটা পবিত্ৰ ধৰ্মীয় অনুষ্ঠানৰ মাজেৰে এটা মূল পথ। আৰু এইটো পথত অকল এই পথতেই নহয়, এই পবিত্ৰ ধৰ্মীয় শ্মশান মন্দিৰৰ লগত শ্মশানৰ যিখিনি পৰিৱেশ আছে আপোনালোকে চাওক, কিমান লেতেৰা কৰি পেলাইছে। এই লেতেৰা বস্তু, এই ধৰ্মীয় অনুষ্ঠান এটাক চাফা কৰি ৰখা সকলোৰে দায়িত্ব। ইয়াত ধৰ্মীয় জাতিভেদৰ কথা নাই, সকলোৰে দায়িত্ব পবিত্ৰ ধৰ্মীয় অনুষ্ঠানসমূহ চাফা কৰি ৰখা। কিন্তু তেখেতসকলে কি কৰিছে, আশ্চৰ্যজনকভাৱে মন্দিৰৰ চাৰিওপিনে পৰিৱেশ একেবাৰে বিনষ্ট কৰি পেলাইছে। য'ত নেকি আপুনি খোজকাঢ়িব লগা হ'লে নাকত হাত দি, ৰুমাল দি এইটো পথত যাব লাগে। আৰু এইটো জনামতে কোনোবা বাপ্পী নামৰ ঠিকাদাৰৰ তত্ত্বাৱধানত এই ট্ৰেক্টৰ যেতিয়া আমি আবদ্ধ কৰিছিলোঁ, তেখেতসকলে কৈছে যে বাপ্পী নামৰ ঠিকাদাৰে এইটো কৰিছে। আমাৰ সন্দেহ হৈছে যে ইয়াত যিখিনি ৰেলৰ মাটি আছে আৰু যিখিনি বাকী মাটি আছে, এই মাটিখিনি দখল কৰাৰ ষড়যন্ত্ৰ এইজন ঠিকাদাৰে নিশ্চয় কৰিছে। নহ'লে ইয়াত পেলোৱাৰ কাৰণটো কি? আপোনালোকক এইটো এটা প্ৰশ্ন কৰকচোন, বা আমিও প্ৰশ্ন কৰিছোঁ যে এইটো ইয়াত এনেকৈ পেলোৱাৰ কাৰণটো কি? মূল পথৰ দাঁতি আমি বিচাৰিছোঁ যে এই পথটি অতি সোনকালে নিৰ্মাণ হ'ব লাগে। কাৰণ এইটো পথত আৰু এটা কথা আপোনালোকক জনাব, যেতিয়া শৱদেহ দাহ কৰে, এই ধৰ্মীয় ৰীতি নীতি কৰাৰ কাৰণে এই কোকৰাঝাৰ চহৰত যিখিনি মানুহ আহে বা যিসকল আত্মীয় স্বজন আহে মৃতদেহৰ, তেখেতসকলে নৈৰ পাৰত কিন্তু এইটো পথেৰে যাব লাগে। তেখেতসকলে গৈ যিখিনি ধৰ্মীয় ৰীতি নীতি আছে সেইখিনি নৈৰ ঘাটত কৰে। তথাপিও এইটো পথত এনেকুৱা অৱহেলা কিয়? এনেকুৱা পৰিৱেশ কি মানুহে কৰিব পাৰে নেকি? এইটো মানুহ নামৰ পশুৱে এইবোৰ কৰিছে। গতিকে আমি দাবী জনাইছোঁ যে অতি সোনকালে বিহিত ব্যৱস্থা কোকৰাঝাৰ জিলা পৌৰসভাই কৰিব লাগে। পৌৰসভাক আমি দাবী জনাইছিলোঁ, বহুবাৰ দাবী জনাইছোঁ পৌৰসভাক। মই এই ভিডিঅ', ইয়াৰ ভিজুৱেল পৌৰসভাৰ যি সভানেত্ৰী বা অধ্যক্ষা, তেখেতৰ মোবাইলত মই নিজে দিছোঁ, কিন্তু তেখেতৰ কোনো নাই। গতিকে আমি দাবী জনাইছোঁ অতি সোনকালে এই পথটো নিৰ্মাণ হ'ব লাগে।